ঠিক আছে সকলো ৰেডি নে কথা বতৰা বন্ধ কৰি দিবা আৰু পুৰা মন দিবা হা কাৰণ তোমালোকে সভানে কি হয় নেওতা মুখস্থ কৰা পাহৰি যায় লিখিবলৈও কেতিয়াবা ভুল কৰা হয় না আজি মই তোমালোকক 2 ঘৰৰ পৰা 9 ঘৰলৈকে 2 পৰা 9 ঘৰলৈকে আমাৰ যিমান নেওতা আছে সকলো নেওতাৰ প্ৰতিটো ঘৰৰ কাৰণে বেলেগ বেলেগ কৌশল কিছুমান শিকাই দিম যিবোৰ কৌশল ব্যৱহাৰ কৰি তোমালোকে নেওতা লিখিব পাৰিবা ঠিক আছে প্ৰথমতে কাৰণ 2 ঘৰৰ নেওতা আমি এটা বিশেষ কৌশলেৰে লিখিব পাৰো দেই 2 ঘৰৰ নেওতা লিখিবৰ কাৰণে চাবা দেই আমাৰ নেওতা কে ঘৰ কে কিমান লাগে থাকে 10 লৈকে শিকিম দেই ঠিক আছে এনেকৈ আমি 10 লৈকে শিকিম মই প্ৰথমতে 10টা ঘৰ বনাই ললো ঠিক আছে 10টা ঘৰ বনাম মাজতে দুভাগ কৰিছো 5টা লিখি লওঁ ঠিক আছে ওপৰত কেনে লিখিম 5টা তলতো 5টা 10টা ঘৰ বনাই লওঁ এক ঘৰ হ'ল 2 ঘৰ 3 ঘৰ 4 ঘৰ 1 2 3 4 5 ঘৰ হৈ গ'ল বেছি ডাঙৰ হৈছে মই এখনতে হেড কৰিছো ঠিক আছে 5 ঘৰ হ'লে এতিয়া আমি ইয়াত লিখিম 2 4 একটা লিখিম ইয়াত 6 8 10 লিখিম 15 লিখিম দেই এইটা মত থাকিবনে 2 4 6 8 0 এইটা ইয়া বুদ্ধি এইটা মত থাকিব লাগিব কিমান 2 4 আকৌ আমি তলত 2 4 6 8 0 পাই ঠিক আছে একেটাকে পাতি দিম মনত কি ৰাখিব লাগিব 2 ঘৰৰ কাৰণে 2 4 6 8 0 আৰু একেটাকে আমি তলত পাতি দিম ঠিক আছে এতিয়া এইটো চাবা এই ওপৰত পাতিলো ইয়াত আমি প্ৰথমতে কি কৰিম এইবোৰত আমি একো যোগ নিদিওঁ দেই এইবোৰত আমি একো যোগ নিদিওঁ ইয়াৰ পৰা আৰম্ভ কৰি ইয়াত এটা যোগ দিম 5টা ঘৰ আছে নহয় এটা নাই বুলি কৈছে যে আমি 0 ধৰিব পাৰোঁ মানে বাৰু 4টা 0 আৰু একটা যোগ দিম তাৰমানে কি ইয়াত 0 বহাই দিলো ইয়াত 0 বহাই দিলো ইয়াত 0 বহাই দিলো ইয়াত 0 বহাই দিলো ইয়াত 10 বহাই 2 গুণ 2 গুণ 2 3 গুণ 2 4 গুণ 2 5 গুণ 10 আৰু 5 ঘৰলৈকে হ'লনে এতিয়া ইয়াত কি কৰিম ইয়াত আমি আকৌ কি কৰিম এইবোৰ সবতে 1 1 বহাই আৰু ইয়াত 2 বহাই ইয়াত 1 5টা ঘৰ নাই 1 1 আৰু শেষত 2 বহাই বুজি পাইছেন 1 বহাই 1 ইয়াত কিমান নেওতাখন হৈ গ'ল এই নেওতা 2 ঘৰৰ নেওতা ঠিক আছে এতিয়া তোমালোকে নেওতা মাতি যাব পাৰা 2 গুণ 2 গুণ 2 3 গুণ 2 4 গুণ 2 5 গুণ 2 6 গুণ 2 7 গুণ 2 8 গুণ 2 9 গুণ 2 10 গুণ 20 ঠিক আছে কেনেকুৱা হৈছে আমি মনত ৰাখিব লাগিব 2 ঘৰৰ কাৰণে 2 4 6 8 0 হ'ল এতিয়া যদি আমাক সোধে আমি জানিব লাগে 2 নম্বৰ কিমান আমি এই ঘৰত চাই 9 নম্বৰ ঘৰটো 1 2 3 4 5 6 7 8 9 আৰু 10 ঠিক আছে ক্লিয়াৰ কিমান ঘৰ এতিয়া কাৰ ঘৰ লিখিম 3 ঘৰ লিখিম ন